নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিক যাত্ৰা ইউটিউব চেনেলে। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ গুৱাহাটী ৰয়েলছ টীমটিৰ সমূহ বিশ্লেষণ আপোনালোকক দাঙি ধৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা থাকিল। আমি সকলোৱে জানোৱেই 19 জুলাই তাৰিখে অকশ্যন অৰ্থাৎ নিলাম হৈ গৈছে খেলুৱৈসকলৰ। গুৱাহাটী ৰয়েলছ দলটিয়ে অকশ্যনত কোন কোন খেলুৱৈক ক্ৰয় কৰিলে আমি এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু গুৱাহাটী ৰয়েলছ দলটিৰ প্ৰশিক্ষক অৰ্থাৎ হেড কোচ কোন হয় আপোনালোকক এই ভিডিঅ'টিতে জনাম। গুৱাহাটী ৰয়েলছ দলটিৰ মুখ্য প্ৰশিক্ষক অৰ্থাৎ হেড কোচ হৈছে আবু নছিম আহমেদ। আমি আবু নছিম আহমেদৰ নামটো শুনিছোৱে আগত। তেওঁ RCB হৈও IPL খেলিছে আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈও IPL খেলিছে আৰু তেওঁ অসম ক্ৰিকেট টীমৰো এজন ভাল খেলুৱৈ আছিল এসময়ত। এতিয়া জনোৱা হওক গুৱাহাটী ৰয়েলছ দলটিয়ে নিলাম অৰ্থাৎ অকশ্যনৰ কোন কোন খেলুৱৈক ক্ৰয় কৰিলে। ৰোহিত সেন, মৃন্ময় দত্ত, মুক্তাৰ হুছেইন, ৰোহন হাজৰিকা, গুঞ্জন জ্যোতি ডেকা, ঋষভ দাস, ৰাজ আগৰৱাল, নিবিৰ ডেকা, নিপন ডেকা, সঞ্জয় সিং, বিশাল শৰ্মা, ৰূপেশ ছেত্ৰী, দীপক গোহাঁই, বাস্তৱ ৰয়, কৃষ্ণ চৌধুৰী, মহম্মদ হাবিবুল্লাহ, মহম্মদ মজদুৰ খান, অমৃত কান্তি বুঢ়ো। এইকেইজন খেলুৱৈকে গুৱাহাটী ৰয়েলছে ক্ৰয় কৰিছে। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো কিবা ভুল হৈছে সকলোৱে ক্ষমা কৰিব। আৰু যদিও ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।